গতিকে সৰ্বধৰ্ম সমান স্বদেশী নিজৰ দেশখনক নিজৰ সমাজখনক নিজৰ পৰিয়ালটোক নিজৰ অঞ্চলটোক ভাল পাবলৈ শিকিব লাগে আমি নিজৰ পৰিয়ালৰ পৰা ধৰি সকলোকে আমাৰ ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালৰ লোকসকলক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া মানুহক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই মনত ৰাখিব কথাটো গতিকে ভগৱানক ভাল পাবলৈ হলে আত্মাক ভাল পাবলৈ আমি শিকিব লাগিব স্পৰ্শ ভাৱনা অস্পৃশ্যতা ভাৱ নলব অস্পৃশ্যতা ভাৱে আমাৰ সমাজ গঠনত হেঙাৰ হৈ পৰে য'ত এই জাতিভেদ প্ৰথা থাকিব তাত কেতিয়াও সমাজ সুস্থভাৱে গঠন হ'ব নোৱাৰিব সেইকাৰণে এই জাতিভেদ প্ৰথাটো আমাৰ সমাজৰ কাৰণে এটা বৰবি স্বৰূপ বুলি কৈছে আমি এই অস্পৃশ্য ভাৱনাবিলাক শংকৰদেৱৰ দৰে আঁতৰাই দিবলৈ যত্ন কৰিব লাগিব প্ৰাক শংকৰী যুগত অন্ধকাৰ যুগ বুলি কোৱা হৈছিল প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ প্ৰাক মুহূৰ্তত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণতে শংকৰদেৱ আবিৰ্ভাৱ হৈ অসম মাটিৰ বুকুত আবিৰ্ভাৱ হৈ সকলো ফালে চকু ফুৰাই চাই দেখিলে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই তথ্যটো এই আধ্যাত্মিক জ্ঞানটো মই যদি অসমবাসীৰ মাজত দি থৈ যাব নোৱাৰো অনাগত দিনত এওঁলোকে একতাৰ দোলেৰে বান্ধ খাই থাকিব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেইকাৰণে তেওঁ অসমত আবিৰ্ভাৱ হৈ প্ৰথম সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল কেনেকৈ তুলি লৈছিল আমাৰ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি বৰুৱাবাৰী নামঘৰত অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ গাঁওখনৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায় বিভিন্ন ধৰ্মাৱলম্বী লোকেও আহি শুনিব পাৰে ইয়াত কোনো বাধা নাই আৰু ইয়াৰ দ্বাৰা বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে গতিকে গুৰুজনে এই আধ্যাত্মিক দৰ্শনটো সমাজত প্ৰচাৰ কৰি থৈ যাবলৈ কাৰণে তেওঁ এই সমাজ সংস্কাৰ ব্যৱস্থাটো এনেধৰণে হাতত তুলি লৈ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি লৈ আহিছিল কেনেকৈ সংস্কাৰ কৰিছিল ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰিছিল আৰু সমাজত পৰিচয় কৰাই দিছিল হেৰা সমাজৰ লোকসকল এয়া মই গাৰুৰ ভকত আনিছো দে তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি নিন্দা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৰি বুলিবা এয়া মই নগাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৰি বুলিবা এয়া মই যবনৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৰি বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে ভুলাই আতৰি বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৰি বুলিবা এয়া মই হীৰাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৰি বুলিবা এয়া মই আহোমৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৰি বুলিবা এয়া মই কছাৰীৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৰি বুলিবা এয়া মই দেউৰীৰ ভকত আনিছো
এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আঁতৰি বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ এটা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এইধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দিছিল কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিকে অজাতি। আপুনি যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰক কিম্বা ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। এইটো আমাৰ ভাগৱতৰ দৰ্শনতো সেই কথাটো কৈছে। আপোনালোকে জানে 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ ত্ৰিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা মানে সামৰ্থ্য ঋষি সমস্তই যেতিয়া কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হৈ গ'ল তেতিয়া তেওঁলোকে মানে কলি আহিল বুলি ভাবি লগে লগে কলি পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰি দিলে। কলি যুগত যজ্ঞ আৰম্ভ কৰি দিলে। এদিন দুদিন নহয়, 1000 বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফলৱৰ্তী হ'ব নোৱাৰিলে, একো ফল নাপালে, বৰঞ্চ আয়ুস নষ্ট হৈ গ'ল। অৱশেষত 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষি সমস্তই সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমাজৰ লগত বহিবলৈ নিদি বহুত যোজনৰ পিছত বহুৱাই থোৱা সূতক আমন্ত্ৰণ কৰি আনি সৌনকে নিবেদন কৰিলে কি বুলি? সৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈল কলেবৰ। হেৰা সূত, আমি কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কলি আহিল বুলি জানি আমি 1000 বছৰ যজ্ঞ কৰি গা ধোঁৱা বৰণীয়া কৰি দিলোঁ, কিন্তু ফল একো নাপালোঁ, আয়ুষে নষ্ট হ'ল। সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া কলিকালত কৃষ্ণ কথা নুশুনিলে আৰু গত্যন্তৰ নাই। তুমি কৃপা কৰি আমাক কৃষ্ণৰ চৰিত্ৰ শুনাই আমাক উদ্ধাৰ কৰা। এই বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ সৌনকৰ আহ্বান শুনাৰ লগে লগে সূত মহামুনিয়ে কি বুলি মন্তব্য কৰিছিল? অকিনো মহাভাগে তোমাখাৰ আগে, কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, অমুক জীৱ দান দিলা। হে ঋষি সমস্ত, তোমালোকে আজি মোক কৃষ্ণৰ কথা ক'বলৈ কৈ মোক জীয়া মানুহ কৰি তুলিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ, তোমালোকৰ আহ্বানে মোক আজি জীয়া মানুহ কৰি তুলিলে। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। মানুহক দুটা ভাগত বিভক্ত কৰিছে, এটা জাতি আৰু এটা অজাতি। হৰিক ভজিলে জাতি আৰু হৰিক নভজিলে অজাতি। এইটো অকল হিন্দু দৰ্শন নহয়, চৈতন্যপন্থীও কৈছে মুচিও সুচি হয় যদি হৰিক ভজে,
খুচিও মুচি হয় যদি হৰিক তেজে। গতিকে এই দৰ্শনেদি আমি যাতে সমাজখনক আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে ভাগৱতৰ মাধ্যমেদি আপোনালোকে যত্ন কৰিব লাগিব। তোৰ আদৰ্শৰে আপোনালোকে সমাজখন গঢ়ি তুলিব লাগিব। উঠি অহা প্ৰজন্মক আপোনালোকে আগুৱাই নিব লাগিব। তেতিয়াহে আপোনালোকে গাঁওখনৰ ভিতৰত সচেতন ব্যক্তি হিচাপে চিৰযুগমীয়া হৈ ৰ'ব। মনত ৰাখিবা দেই, আপোনালোকে এই বৰুৱাবাৰী গাঁৱত জন্মগ্ৰহণ কৰি চিৰযুগমীয়া আদৰ্শ এৰি যাব লাগিব। কেনেকৈ? ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু সেই ৰুক্মিণী মন্দিৰ চাই অহা ভকতকো আমি লগ পাইছোঁ। কিন্তু বেদৰ দৰ্শন, গুৰুজনাৰ দৰ্শন, ভাগৱত দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। বৰুৱাবাৰী গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, গাঁওখনৰ সৰ্বাংগ উন্নয়ন কৰিবৰ কাৰণে এইখন গাঁৱত জন্মগ্ৰহণ কৰি আপুনি কি সৎ আদৰ্শ এৰি থৈ গৈছে। এই সৎ আদৰ্শই আপোনাক চিৰসজীৱ কৰিব। এভাৰ গ্ৰীণ। আজি শংকৰ মাধৱ আমাৰ মাজত নাই, মহাত্মা গান্ধী নাই, আপোনাৰ ৰাভাদেৱ নাই, বিষ্ণু প্ৰসাদ, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে, দহৰ কাৰণে, জগতৰ উপকাৰৰ কাৰণে যি অৱদান দি থৈ গ'ল, সেই অৱদানে আজি তেওঁলোকক চিৰসজীৱ কৰি ৰাখিছে। গতিকে ভাগৱত শুনি আপোনালোকেও এনে আদৰ্শ যাতে উঠি অহা প্ৰজন্ম, অনাগত দিনত যিমানবোৰ জীৱ ইয়ালৈকে আহি থাকিব, সেই জীৱবিলাকক যাতে আমি শুদ্ধ পথ দি থৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিলেহে আপোনালোকে জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব, নহ'লে আহিল কণা গ'ল কণা হ'ব। গতিকে আমাৰ বিশেষ আমি মানে যুগমীয়া হ'ব নোৱাৰিম। গতিকে আমি আদৰ্শ এৰি থৈ যাব লাগিব। গতিকে আপোনালোকৰ গাঁওবাসীয়ে এই কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। এতিয়া কৈছে যে আমি মহামূঢ় গৃহবাসী সুকে সংগ লৈয়া ভকতৰ, তোমাৰো চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ। আমি আজি গৃহবাসী, মানে উদ্ধৱে কৈ যোৱাৰ মতে আমি আজি গৃহবাসী, আমি গৃহ সংসাৰত বাস কৰি আছোঁ। তাৰ মাজতেই তেওঁৰ এই অমৃতময় চৰিত্ৰ শুনি আমি যাতে এই মায়া মোহৰ পৰা নিজক মুক্ত কৰি আমি অহা ঘৰখনলৈ যাতে ঘূৰি যাব পাৰোঁ, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব দেই। এতিয়া আপোনালোকে আজি ইয়ালৈকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা আহিছে। লক্ষ্য আৰু উদ্দেশ্য কি বাৰু? যে ভাগৱত অনুষ্ঠানৰ ব্যাখ্যা অনুষ্ঠান সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। আপোনালোকে প্ৰত্যেকেই ঘৰৰ পৰা ওলাই আহোঁতেই নিৰ্দিষ্ট সময়ত আকৌ নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। কোনেও ইয়াত একেবাৰে থাকিম বুলি অহা নাই। ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, যিখন ঘৰৰ পৰা আহিছে, পুনৰ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আৰু সেই ঘৰখনলৈ যোৱা বাটটো চিনি পাবৰ কাৰণে আমি যিখন ঘৰ পাব লাগে, অৰ্থাৎ মনুষ্য দেহ, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ জানা মহাবীৰ। এইখন ঘৰ পাবৰ কাৰণে, এইখন ঘৰ পালে আমি নিজৰ ঘৰখনৰ বাট চিনি পাম। এইখন ঘৰ পাবৰ কাৰণে আমি কিমান বাট অতিক্ৰম কৰি আহিলোঁ? বেদে কৈছে বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। কুৰ্মাঞ্চ কাছ উভচৰ প্ৰাণী হৈ আহিছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাই আহিছোঁ। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞানশূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য ততকৰ্মাণি সাধুইত। তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ।
মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পোৱাৰ লগে লগে আজিৰ দৰে যদি আমি ভাগৱত শুনিবলৈ আহোঁ, তেতিয়াহ'লে আমি 7টা ষ্টেপ পাৰ হৈ আমাৰ জীৱটোৱে নিজৰ ঘৰখন পাই যাব দেই। ভাগৱতৰ মতে প্ৰথমে দহিব পাতেক ছয়। ভাগৱত শুনাৰ লগে লগে আমাৰ পাপবিলাক নাইকিয়া হৈ যাব। প্ৰথমে দহিব পাতেক ছয়, কৰাইবে মহাপুণ্য অদ্ভুদয়, মিলাইবে বিষয় অত বীৰ কটি, কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্জান, চৈতন্যময় পূৰ্ণানন্দ হৰি, থৈবন্ধ তেন্তে এৰেকে কৰি। 7 নম্বৰত আমি য'ৰ পৰা আহিছোঁ তাত লগাই দিওঁ, আৰু ঘূৰি আহিব নালাগে আৰু দেই। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। আপুনি যদি ভাগৱত নুশুনে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব, জানে? ভাগৱত নুশুনা কোনো জীৱই নিজৰ ঘৰখনলৈ ঘূৰি যাব নোৱাৰে দেই। এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে, এই কথা ভাগৱতে স্বীকাৰ কৰিছে যে আমাৰ ভাগৱত শুনিবলৈ অহা ডেকা গাভৰুৰ পৰা ধৰি যোনেই শুনে সেই জীৱটো নিৰ্মল হৈ যায় বুলি কৈছে, পবিত্ৰ হৈ যায়। ভাগৱত শুনাৰ লগে লগে জীৱ পবিত্ৰ হৈ যায়। কেনেকুৱা পবিত্ৰ হ'ব? মাধৱদেৱে আমাক আঙুলিয়াই দিছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল, যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানীৰ দৰে কৃষ্ণ কথা কাণেদি সোমোৱাৰ লগে লগে বেয়া ভাৱবিলাক ওলাই যাব আৰু আমাৰ জীৱ পবিত্ৰ নিৰ্মল হৈ যাব। ই কেনেকুৱা নিৰ্মল হ'ব? আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে যে এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি 3টা স্তৰত ভাগ কৰি থৈছে বিজ্ঞানে। ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, আইনোস্ফিয়াৰ। আইনোস্ফিয়াৰক কাল্পনিক বৈতৰণী বুলি কোৱা হৈছে, নদী বুলি কোৱা হৈছে, সাগৰ বুলি কোৱা হৈছে। আমাৰ জীৱটোৱে এই বৈতৰণী সাগৰ পাৰ হ'লেহে পৰম বৈকুণ্ঠ স্থান পাব। ভাগৱত শুনা জীৱ, ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ লগে লগে ৰকেটৰ দৰে ই 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভকতৰ কাৰণে, শুদ্ধ জীৱৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত গৈ পৰম ব্ৰহ্মত বিলীন হৈ যাব। আৰু ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, মলি কাপোৰত যেতিয়ালৈকে চাবোন চাৰ্ফ নিদিয়া পৰ্যন্ত যেনেকৈ মলি কাপোৰখনৰ পৰা মলি আঁতৰ কৰিব নোৱাৰে, ঈশ্বৰ কৃষ্ণৰ কথা নুশুনা মানুহ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক, সি নিৰ্মল হ'ব নোৱাৰে, সি পবিত্ৰ হ'ব নোৱাৰে। সি কি হ'ব? এই মধ্যাকৰ্ষণ শক্তিৰ ভিতৰতে, এই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। গতিকে আমাৰ ভাগৱতে কি কৰিব? আমাক পৰম গতি দিয়াত সহায় কৰিব। সেইকাৰণে ভাগৱত শুনিবলৈ যাতে আমি উঠি অহা প্ৰজন্মক আনিব পাৰোঁ দেই। মনত ৰাখিব, আজি 60 বছৰৰ ওপৰৰ সকলতকৈ এই ভাগৱত শুনিবলৈ আমাৰ সমাজৰ উঠি অহা প্ৰজন্ম নৱদম্পতিসকল আহিব লাগে। কিয়? আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম, এইটো প্ৰকৃতিৰ নিয়ম। ঋষিমুনিসকলে এই কথা কৈছে যে আমাৰ আজি ডেকা গাভৰু হৈ থকা সকলে কালিলৈ সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিয় সংসাৰ কৰিব লাগে? আমি কিয় সংসাৰ কৰিব লাগে? এই কথা আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম। আমি কিয় বিয়া পাতিব লাগে? আমি কিয় বিয়া পাতিব লাগে? ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্বো যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি বৈবাহিক সম্পৰ্কৰ দ্বাৰা বৰুৱাবাৰী গাঁৱত পিতৃ মাতৃয়ে যিটো বংশ পৰিয়াল আমাক ইয়াত অৱস্থান কৰি থৈছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত আমাৰ নিজৰ নিজৰ বংশ এইখন গাঁৱত ৰাখি থৈ যাবৰ কাৰণে বৈবাহিক সম্পৰ্কৰ দ্বাৰা পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। পুত্ৰ কন্যাৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে পুত্ৰম? কি কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে? পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব।
এতিয়া কোন পুত্ৰই কোন নাম নৰকা পিতৃ মাতৃক উদ্ধাৰ কৰিব? ভাগৱতত উল্লেখ আছে, পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃকো পেলাৱৈ নৰকত। আমি যদি কেনেবাকৈ অবৈষ্ণৱ পুত্ৰ জন্ম দিবলগীয়া হয়, আজি বহুত পিতৃ মাতৃ জীৱনলৈ তেনেকুৱা কলীয়া ডাৱৰ নামি আহিছে। পঢ়াই শুনাই বহুত ডিগ্ৰী দি কাৰোবাক ডক্টৰেট, কাৰোবাৰ ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ বৰুৱাবাৰী গাঁৱৰ দৰে নামঘৰত এনেকুৱা ভাগৱত আলোচনা নকৰাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল পুত্ৰই আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, মৰম কৰিব লাগে, আদৰ কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। গতিকে আপোনালোকৰ যদি এই চৰ্চাটো হৈ থাকে, তেনেকুৱা জীৱ ইয়ালৈকে আহিব নোৱাৰে। গতিকে আমি কি কৰিব লাগিব? বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। বৈষ্ণৱ পুত্ৰ জন্ম দিবৰ কাৰণে কি কৰিব লাগিব? যাহাৰ বংশত হোৱে বৈষ্ণৱ এগুটি, তাহাৰে সেই পুৰুষ উদ্ধাৰে কোটি কোটি। বৈষ্ণৱ পুত্ৰ জন্ম দিলে প্ৰহ্লাদৰ দৰে কোটি পুৰুষ উদ্ধাৰ হ'ব। এতিয়া বৈষ্ণৱ পুত্ৰ আমি কেনেকৈ জন্ম দিম? ভাগৱতে কৈছে, বিশিষ্ট পুণ্যেষে পায় বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰক। এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গাই বিপস্থানে আমি ভজনা কৰিব লাগিব। তেতিয়া কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণ সি পৰমপুত্ৰ মিত্ৰ ভাতৃচয়। কৃষ্ণ যেতিয়া আমাৰ ভক্তিত সন্তুষ্ট হ'ব, আপুনি মনে ভবা সন্তান আপোনাৰ ঘৰলৈ পঠাই দিব। গতিকে এই কথা জানিবৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। আজি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত দম্পতীয়ে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। যেনে কোনোবা দম্পতীক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পায় এটা ল'ৰা। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? এই ৰহস্য আমি ভেদ কৰিবলৈ ভাগৱত শুনিবলৈ আহিব লাগে। ৰহস্য ক'ত? জানে যিটো লোক সততে কীৰ্তন কৰে মুক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগিব। মোৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ, ভক্তিভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিত। আপুনি ভগৱন্তত ভক্তি কৰক, আপোনাৰ ঘৰ এৰি ভগৱন্তই যাব নোৱাৰে। আৰু যাৰ যি ইচ্ছা তাৰ তেনেকৈ দিব। যাৰ দৃষ্টি ভাৱনা জৈস্য সিদ্ধি ভৱতী তাৰ দৃষ্টি। ভগৱন্ত আমাৰ হৃদয়তে আছে, আমাৰ মনৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে। কিন্তু আজি আমি ভাগৱত নুশুনাৰ কাৰণে, ভাগৱত নজনাৰ কাৰণে, জীৱনশৈলী জানিবলগীয়া কথাৰ পৰা আমি আঁতৰি থকাৰ কাৰণে আমি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পৰা নাই।